কংগ্ৰেছৰ ইমান সংখ্যক বিধায়ক জয়ী হৈছিলে কিন্তু তেওঁলোকে বিধানসভাত যি ধৰণৰ এক্টিভ ভূমিকা ল'ব লাগিছিলে সেই ধৰণৰ লোৱা নাছিলে মই এইবিলাক কথা স্পষ্টকৈ কৈ দিওঁ কাৰণে মোক মানুহে খুব বেয়া পায় এতিয়াতো কংগ্ৰেছৰ মানুহবিলাকে মোক খুবেই বেয়া পাই আছে কাৰণ এই দুদিন মই কংগ্ৰেছৰ নিৰ্বাচনী যিটো ষ্ট্ৰেটেজি সেই সম্পৰ্কে সমালোচনা কৰিছিলোঁ গৌৰৱ গগৈৰ দুৰ্বলতাসমূহৰ কথা মই ৰাজহুৱাকৈ কৈ দিছিলোঁ আৰু ৰকিবুল হুছেইন সম্পৰ্কীয় মই ক্ৰিটিকেল সমালোচনাত্মক বক্তব্য আগবঢ়াইছিলোঁ গতিকে কংগ্ৰেছৰ মানুহ বহুতে মোক বেয়া পাই আছে কিন্তু মই একেটা সময়তে আকৌ কওঁ দেই যিসকল কংগ্ৰেছৰ মানুহে বেয়া পাই আছে মই তেখেতসকলক হাতজোৰ কৰি এটা কথা কওঁ যে মই কোনো তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কথা কিন্তু কোৱা নাই কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছৰ কৰ্মী কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়ববীয়া বা সদস্য মণ্ডল কংগ্ৰেছৰ সদস্য ব্লক কংগ্ৰেছৰ সদস্য মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়া জিলা কংগ্ৰেছৰ বিষয়ববীয়া বা ষ্টেট কংগ্ৰেছৰ বিষয়ববীয়াৰ বিৰুদ্ধে মই কোৱা নাছিলোঁ বহুতে একাকাৰ কৰিছে বাৰু মই কৈছিলোঁ কংগ্ৰেছৰ নেতৃবৰ্গৰ বিৰুদ্ধে মই বেছিকেলি দুটা কথা কৈছোঁ তিনিটা কথা এক যে যোৱাবাৰ এইবাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ অনাস্থাৰ এটা প্ৰধান কাৰণ হ'ল যে যোৱাবাৰ বিধানসভাত একেবাৰে ভাল ভূমিকা লোৱা নাছিলে একো যদি নামাতে কিয় ভোট দিব মানুহে বিধানসভাত এক মই ২ নম্বৰ কথাটো কৈছিলোঁ যে এইবাৰ আমাৰ মিত্ৰতা ইমান দেৰিকৈ কৰিলে যে মিত্ৰতা ইমান দেৰি কৰাৰ কাৰণে এইবাৰ আমি হৰাটো কনফাৰ্ম হৈ গ'ল মানুহে মানে মিত্ৰতা কৰিলোঁ নে নাপালোঁ গমেই নাপালে আমি ৩জন গগৈ একেলগে কেম্পেইনেই কৰিবলৈ নাপালোঁ মই ২ নম্বৰ কথাটো কৈছিলোঁ মই সেইকাৰণে কৈছিলোঁ যে ভালকৈ ইলেকশ্যনটো নেখেলিলে ৩ নম্বৰ কথাটো কৈছিলোঁ যে ইলেকশ্যনটো কংগ্ৰেছে ভালকৈ মুঠেও নেখেলিলে সেইটো AICCয়ে হওক সেয়া APCCয়ে হওক আৰু বিশেষভাৱে এই ক্ষেত্ৰত মই গৌৰৱ গগৈক সমালোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে গৌৰৱ গগৈৰ বডি লেংগুৱেজ গৌৰৱ গগৈৰ কালচাৰ মানে ৱে অফ লাইফ জীয়াই থকাৰ যিটো ধৰণ সেই ধৰণটো একেবাৰে জনগণৰ পক্ষত নহয় সাধাৰণ মানুহৰ ভাল নোপোৱা মানে ব্যৱস্থা আৰু সেইকাৰণে এইবাৰ আমি কংগ্ৰেছক নেতৃত্বত ইলেকশ্যন খেলি আমি ভয়াৱহভাৱে লোকচানৰ সন্মুখীন হ'লোঁ মই কৈছিলোঁ যে ৰাইজৰ দলে অকলে খেলা হ'লে হয়তো ৬-৭খন আসনত জিকিব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ আমি মাত্ৰ 2খন আসনত জিকিলোঁ